নমস্কাৰ নিউজ নাওৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই প্ৰীতি চাওহক কি আছে আজি আমাৰ সংবাদত যোৰহাটত 10 জন কংগ্ৰেছী বিজেপিত যোগদান যোৰহাট নগৰ মণ্ডলৰ 10 নম্বৰ ৱাৰ্ডৰ এখন সাংগঠনিক সভাত 10 জন কৰ্মীয়ে গেৰুৱা বসন পিন্ধে নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন যোৰহাটত অব্যাহত আছে কংগ্ৰেছৰ গৰাখহনীয়া ভাৰতীয় জনতা পাৰ্টিৰ যোৰহাট নগৰ মণ্ডলৰ 10 নম্বৰ ৱাৰ্ডত অনুষ্ঠিত আজি এখন সাংগঠনিক সভাত 10 জন কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰে জিলা কাৰ্যনিৰ্বাহক সদস্য মৃগাংকজ্যোতি বৰুৱাই আধৰা সভাত জিলা বিজেপিৰ সভাপতি কামাখ্যা মোহন দাস উপস্থিত থাকে লগতে ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱা ৰাজ্যিক কাৰ্যনিৰ্বাহক বৰ্ণালী শইকীয়া বৰা জিলা উপসভাপতি পুলক বৰা নগৰ মণ্ডলৰ সভাপতি চিৰঞ্জীৱ শৰ্মা প্ৰমুখ্যে বহু নেতৃবৰ্গই অংশগ্ৰহণ কৰে সভাৰ আৰম্ভণিতে বুথৰ সভাপতি দেৱান্ত বৰুৱাই বন্তি প্ৰজ্বলনেৰে সভাৰ আনুষ্ঠানিক কাম আৰম্ভ কৰে শেষত সকলো কৰ্মীয়ে ঐক্যবদ্ধভাৱে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতিৰে সভাৰ সামৰণি মাৰে ভাৰতীয় জনতা পাৰ্টি 10 নং ৱাৰ্ডৰ বুথৰ এখন সাংগঠনিক সভা অনুষ্ঠিত কৰা হয় উক্ত সভাত ভাৰতীয় জনতা পাৰ্টিৰ যোৰহাট জিলাৰ সভাপতি কামাখ্যা মোহন দাস ডাঙৰীয়া যোৰহাট নগৰ মণ্ডলৰ সভাপতি চিৰঞ্জীৱ শৰ্মা ডাঙৰীয়া লগতে যোৰহাট ভাৰতীয় জনতা পাৰ্টিৰ উপসভাপতি পুলক বৰা ডাঙৰীয়াকে প্ৰমুখ কৰি বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে উক্ত সভাত ভাৰতীয় জনতা পাৰ্টিৰ দলত আকৃষ্ট হৈ কেইবাজনো যুৱক যুৱতীয়ে যোগদান কৰে ব্যুৰো ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট আৰক্ষীৰ কুকুৰ জব্দ কুকুৰৰ মাংস চাহিদা বাঢ়িছে আন্তঃৰাষ্ট্ৰীয় বজাৰত চাওহক আমাৰ এক বিশেষ প্ৰতিবেদন যোৰহাটত আৰক্ষীৰ কুকুৰ জব্দ কুকুৰৰ মাংসৰ চাহিদা বাঢ়িছে আন্তঃৰাষ্ট্ৰীয় বজাৰত তাৰেই স্বাক্ষৰ হৈ ৰৈছে পশ্চিম যোৰহাটৰ পুলিবৰ আৰক্ষী থানা চৌগুৰি চাপৰি গৰুমৰা অঞ্চলত বহিৰাজ্যলৈ প্ৰেৰণ কৰিবলৈ লোৱা 24টা কুকুৰ জব্দ ডিএছপি মামণি হাজৰিকাৰ লগতে পুলিবৰ আৰক্ষী থানাৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি জব্দ কৰে মৰাপাতৰ বেগত বান্ধি ৰখা কুকুৰ 24টা আবদ্ধ কৰি ৰখা কুকুৰকেইটা উদ্ধাৰ কৰি পুলিবৰ থানাত ৰখা হৈছে পুলিবৰ আৰক্ষীৰ সহযোগত ডিএছপি মামণি হাজৰিকাৰ সাফল্যই এইবাৰ যোৰহাটৰ সচেতন মহলক উৎফুল্লিত কৰি তুলিছে নাগালেণ্ডলৈ সৰবৰাহ কৰা চোৰাং কুকুৰ এক বৃহৎ চক্ৰ বুলি জানিব পৰা গৈছে গাঁওৰক্ষী বাহিনীৰ সহযোগত ডকু দলে নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে যদিও 3 জন এতিয়া পলাতক আমাৰ এটা ইনফৰমেশ্যন আছিলে ইনফৰমেশ্যনটো পাই আমাৰ এছপি ছাৰৰ নিৰ্দেশ মৰ্মে আমি চৌগুৰি সেই ঠাইলৈ গ'লোঁ গৈ পেলাই আমি তাত টোটেল 24টা আমি লোকেল ব্ৰিডৰ কুকুৰ আমি ৰিকভাৰ কৰিছোঁ লগতে এজন মানুহক আমি কৰায়ত্ব কৰিছোঁ আচ্ছা তেওঁলোকে কি কৰে মন ডিষ্ট্ৰিক্টলৈ ছাপ্লাই কৰে বুলি কৈছে আৰু কেতিয়াবা ডিমাপুৰলৈ দিয়ে যিহেতু খ্ৰীষ্টমাছ আহি আছে আৰু তেওঁলোকে মানে এইটো সুবিধা লৈ পেলাই মানে ইয়াৰ পৰা মানে ছাপ্লাই কৰে তেওঁলোকে মানে 2-এজনক সুধিছিলোঁ তেতিয়া তেওঁলোকে কৈছে যে এটা 2000 2,500 তেনেকুৱাত বিক্ৰী কৰে তেওঁলোকে হয় আচ্ছা নামটো তেখেতৰ নামটো হ'ল ডকুৰ দলে চন অফ শ্ৰী তিলেশ্বৰ দলে চৌগুৰি যোৰহাট ডিষ্ট্ৰিক্ট পৰে তেওঁলোকে আগৰ পৰা কৰিছে বুলি কৈছে কিন্তু আমি ভাল ইনফৰমেশ্যন যেনেকৈ পালোঁ এতিয়া আজি গ'লোঁ নিজে আমি 24টা কুকুৰ আমি ৰিকভাৰ কৰিছোঁ লগতে আৰু এই মানুহজনক কৰায়ত্ব কৰিছোঁ আৰু যিমান পাৰোঁ আমি এইবোৰ মানে বন্ধ কৰিবলৈ চেষ্টা কৰিম আৰু তেওঁলোকে মানে বৰ এটা বেয়া অৱস্থাত ৰাখিছে য'ত মানে হাত ভৰি ভাঙি মানে বান্ধি থৈ দিছে বস্তাৰে মানে মেৰিয়াই থৈছে আপোনালোকে চাগে দেখা পাইছে তাত সেই তেনেকৈ বেয়া অৱস্থা ৰাখিছে মানে আমি সেইটো প্ৰথম আমি ভেটেনেৰি ডক্টৰ চাইছোঁ আৰু NGOত আমি কণ্টেক্ট কৰি আছোঁ আৰু তেওঁলোকক প্ৰথমে মানে তেওঁলোকৰ স্বাস্থ্যটো চাব লাগিব তাৰপিছত খোৱা বোৱা সেইখিনি চাব লাগিব যোৰহাটৰ পৰা কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট নিউজ নাও 24/7 শিৱসাগৰত অগপৰ সাংগঠনিক তৎপৰতা নগৰ সমিতি পুনৰ গঠন
নিউজ নাওৰ এক প্ৰতিবেদন। শিৱসাগৰত অগপৰ সাংগঠনিক তৎপৰতা, নগৰ সমিতি পুনৰ গঠন, পৌৰসভা নিৰ্বাচন সমাগত। বিজেপি মিত্ৰজোঁট চৰকাৰৰ অন্যতম অংশীদাৰ অসম গণ পৰিষদে আগন্তুক পৌৰসভা নিৰ্বাচনক কেন্দ্ৰ কৰি শিৱসাগৰত সাংগঠনিক ভেটি শক্তিশালী কৰাত বিশেষ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে। 17 ডিচেম্বৰত অগপ শিৱসাগৰ জিলা সমিতিৰ মুখ্য কাৰ্যালয়ত জিলা অগপ আৰু সমষ্টি কমিটিৰ সভাপতি ঘন গগৈৰ সভাপতিত্বত শিৱসাগৰ নগৰ সমিতিৰ এক জৰুৰী সভা অনুষ্ঠিত হয়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে শিৱসাগৰ সমষ্টি কমিটিৰ সম্পাদক ৰুবুল বৰাই। শিৱসাগৰ নগৰৰ প্ৰায় 14টা ৱাৰ্ডৰ প্ৰতিনিধি উপস্থিত থকা উক্ত সভাতেই সৰ্বসন্মতিক্ৰমে নৱদ্বীপ দুৱৰা, হেম দত্ত আৰু গৌতম বৰবৰাক উপদেষ্টা, অধিবক্তা সঞ্জীৱ বৰাক সভাপতি, লখিমী বৰাক উপসভাপতি, শ্বৰীফুদ্দিন আহমেদ সম্পাদক, অংকুৰিমা বৰুৱা আৰু মকিবুদ্দিন আহমেদক সহকাৰী সম্পাদক, ভাস্কৰ ৰঞ্জন বৰুৱা আৰু আবু গালিবক সাংগঠনিক সম্পাদক, দীপক শইকীয়া, জিতু গগৈ আৰু জেহিৰুল ইছলামক কাৰ্যনিৰ্বাহক সদস্য হিচাপে লৈ অসম গণ পৰিষদ দলৰ শিৱসাগৰ নগৰ সমিতিখন পুনৰ গঠন কৰা হয়। সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিয়েই আঞ্চলিক দলটো শিৱসাগৰত শক্তিশালী ৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত সঞ্জীৱ বৰাই শিৱসাগৰবাসী ৰাইজৰ সক্ৰিয় সহযোগ বিচাৰে। আনহাতে অগপ জিলা সভাপতি ঘন গগৈয়ে নিজৰ ভাষণ প্ৰসংগত আগন্তুক পৌৰসভা নিৰ্বাচনত শিৱসাগৰ নগৰৰ প্ৰতিটো ৱাৰ্ডতেই অগপ দলে নিজাববীয়াকৈ প্ৰাৰ্থী থিয় কৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। উক্ত সভাত জ্যেষ্ঠ অগপ নেতা দীপ বৰা, অনুবা আলী, ইউনুছ আলী, নীলোৎপল দাস, দীপক দত্তকে আদি কৰি প্ৰায় ১০ শতাধিক দলীয় কৰ্মী উপস্থিত থাকে। ২ নম্বৰতে আৱদ্ধ হৈছে পৌৰসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ বন্ধুক অহা জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে আমি অসম গণ পৰিষদে এটা মটৰচাইকেল ৰেলী চিন্তা চৰ্চা কৰি শিৱসাগৰ পৌৰসভা এলেকাটোত আমি বিভিন্ন জাতি জনগোষ্ঠী যিসকল লোক আছে শিৱসাগৰ পৌৰসভাৰ অন্তৰ্গত সকলো আৰু যিসকল ভোটাৰ আছে সেই ভোটাৰসকলক আমি অসম গণ পৰিষদৰ আঞ্চলিক দলটোৰ প্ৰয়োজনীয়তা কিয় আছে বা কি কাম প্ৰয়োজন অসম গণ পৰিষদৰ দলটোক কিয় লাগে অসমত বৰ্তমান এই সকলোখিনি কথা ক'বৰ বাবে বা ৰাইজক জনাবৰ বাবেই আমি এটা ৰেলীৰ যোগেদি আমি পথসভা অনুষ্ঠিত কৰি ৰেলীৰ যোগেদি এটা চিন্তা চৰ্চা কৰিছোঁ। গতিকে আমি জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে এই ৰেলীটোৰ যোগেদি আমি ৰাইজক আহ্বান জনাম আৰু আমাৰ অসম গণ পৰিষদৰ যিসকল শুভাকাংক্ষী আছে, নিষ্ক্ৰিয় হৈ বহি আছে, সেইসকলে আমাক বহুখিনি পৰামৰ্শ আগবঢ়াইছে যে এইবাৰ অসম গণ পৰিষদৰ ফালৰ পৰা প্ৰাৰ্থীটো আগবঢ়াই পৌৰসভা নিৰ্বাচনতো দখল কৰাৰ এটা পৰিকল্পনা হাতত লৈ আগবাঢ়িব। শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও 24/7। চেণ্ট্ৰপল উডেন ফাৰ্নিচাৰ সাংস্কৃতিক নগৰী যোৰহাট চহৰৰ মালৱলীস্থিত এখনি সম্ভ্ৰান্ত উডেন ফাৰ্নিচাৰ চেণ্ট্ৰপল উডেন ফাৰ্নিচাৰ। ফাৰ্নিচাৰ ব্যৱসায়ত ইতিমধ্যে সকলোৰে পৰিচিত নাম হৈ পৰিছে চেণ্ট্ৰপল উডেন ফাৰ্নিচাৰ। চালে চকু ৰৈ যোৱা অত্যাধুনিক উন্নত মানদণ্ডৰ উডেন ফাৰ্নিচাৰসমূহে সকলোৰে মন মোহিত কৰে। আমাৰ শ্ব'ৰুমত সকলো ধৰণৰ অত্যাধুনিক ডিজাইনৰ ফাৰ্নিচাৰ পোৱা যায় উচিত মূল্যত। আমি বিয়াৰ সম্পূৰ্ণ ফাৰ্নিচাৰো যোগান ধৰোঁ। গতিকে পলম নকৰি আমাৰ শ্ব'ৰুমলৈ আহক আৰু লৈ যাওক আপোনাৰ মন পচন্দৰ ফাৰ্নিচাৰসমূহ আৰু সজাই পৰাই তোলক আপোনাৰ মৰমৰ ঘৰখনি। উল্লেখযোগ্য যে আমাৰ নিজা কাৰখানাত অভিজ্ঞ কাৰিকৰৰ দ্বাৰা আমাৰ ফাৰ্নিচাৰসমূহ নিৰ্মাণ কৰা হয়, য'ত মানদণ্ডৰ কোনো ধৰণৰ আপোচ কৰা নহয়। আমি ঘৰৰ দুৱাৰ খিৰিকী আৰু চৌকাঠৰো অৰ্ডাৰ লৈ যোগান ধৰোঁ। আমাৰ ঠিকনা চেণ্ট্ৰপল উডেন ফাৰ্নিচাৰ, BSNL অফিচৰ কাষত, মালৱালী, যোৰহাট 785-001। আমাৰ ফোন নম্বৰ 8473034249 অথবা 8638059893। আমাৰ শ্ব'ৰুমৰ লেণ্ডলাইন নম্বৰটো হৈছে 037679600017।
বৰপেটাৰ গহেৰপামস্থিত আহোম ৰজাদিনীয়া মন্দিৰ পৰিদৰ্শন সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ নেতৃবৃন্দৰ। নিউজ নাওৰ এক প্ৰতিবেদন। সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সাধাৰণ সম্পাদক হাছিফুল ইছলামৰ নেতৃত্বত আজি এটি সজাতি দলে বৰপেটাৰ গহেৰপামৰ শ্ৰী শ্ৰী বৰমানী মা ভাগৱতী মন্দিৰ পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে গৰিয়া জনগোষ্ঠীৰ লোকৰ আগ চোতালত থকা এই মন্দিৰটো আহোম ৰজাৰ প্ৰমোত্ৰ সিংহৰ দিনতে নিৰ্মিত আৰু মন্দিৰটোৰ ভূমি গৰিয়া জনগোষ্ঠীৰ লোকে দান কৰিছিল। শ শ বছৰ ধৰি গৰিয়া জনগোষ্ঠীৰ লোকে চোৱা চিতা তথা ৰক্ষণাবেক্ষণা কৰি অহা গহেৰপামৰ মা ভাগৱতী মন্দিৰটো সমন্বয়ৰ সম্প্ৰীতি স্বাক্ষৰ কৰি গ্ৰহণ কৰি আহিছে। আজি গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ সজাতি দলটোৱে পৰিদৰ্শন কৰি সমন্বয়ৰ প্ৰতীক হিচাপে চিহ্নিত শ্ৰী শ্ৰী বৰমানী ভগৱতীৰ মন্দিৰটো সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত পৰ্যায়ক্ৰমে সহযোগিতা আগবঢ়াই যাব বুলি ব্যক্ত কৰে। সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ সজাতি দলটোৱে কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক আতিকুল হক, কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক মফিদুল হক, বঙাইগাঁও জিলাৰ সভাপতি নুৰুল আমিন শইকীয়া, বৰপেটা জিলা সমিতিৰ সভাপতি ছলমান হুছেইন, বৰপেটাৰ জিলাৰ সাধাৰণ সম্পাদক শ্বহীদুল ইছলামৰ প্ৰমুখ্যে কৰি কেইবাগৰাকী নেতা অংশগ্ৰহণ কৰে। আজি আমি সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ এটা সজাতি দলে ঐতিহাসিক বৰপেটা জিলাৰ গহেৰবাম অঞ্চলত শ্ৰী শ্ৰী বৰমানী মা ভাগৱতী মন্দিৰ প্ৰাংগণত উপস্থিত হৈছোঁ। ঐতিহাসিক গহেৰবাম অঞ্চলৰ এটা বৈশিষ্ট্য যে ইয়াত সম্পূৰ্ণ গৰিয়ামৰীয়া দেশী অঞ্চলৰ ভিতৰত এটা মন্দিৰ আছে, য'ত গৰিয়ামৰীয়া দেশীসকলে ৰক্ষণাবেক্ষণ দিয়ে। সকলো ক্ষেত্ৰতে গৰিয়ামৰীয়া দেশীসকলে এই মন্দিৰটোৰ সহযোগিতা কৰে। এয়া হৈছে আমাৰ ঐক্য, একতা আৰু সংহতিৰ লক্ষণ। গৰিয়ামৰীয়া দেশীসকলে ঐতিহাসিক দিনৰ পৰাই সকলো ক্ষেত্ৰতে ঐক্য, একতা আৰু যি এক সম্প্ৰীতিৰ নিদৰ্শন দেখাই আহিছে, সেই সম্প্ৰীতি এতিয়াও আছে, আগন্তুক দিনতো থাকিব। গৰিয়ামৰীয়া দেশীসকলৰ গহেৰবাম অঞ্চলৰ এই কাৰ্যক আমি শলাগ লৈছোঁ আৰু আগন্তুক দিনত অসমত যাতে এনেকুৱাভাৱে সকলো জাতি জনগোষ্ঠীৰ মাজত ঐক্য, একতা আৰু সংহতি জীয়াই ৰাখে, আমি তাৰে কামনা কৰিছোঁ। কংকনজ্যোতি শৰ্মা ৰিপৰ্ট, নিউজ নাও 24/7। বিদ্যাভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ অন্তৰ্গত আৰু শিশু শিক্ষা সমিতি অসম সংঘবদ্ধ শংকৰদেৱ বিদ্যানিকেতন হৈছে মাতৃভাষা মাধ্যমৰ এখন বিদ্যালয়। এই বিদ্যালয়ৰ এটি বিশেষ প্ৰতিবেদন। বিদ্যাভাৰতীৰ এক অভিনৱ শিক্ষা পদ্ধতি হৈছে শিশু বাটিকা, য'ত শিশুসকলে বোজাহীন বা চাপহীনভাৱে প্ৰয়োজনীয় শিক্ষা গ্ৰহণ কৰিব পাৰে। আজি শংকৰদেৱ শিশু বিদ্যানিকেতন গড়মূৰ যোৰহাট শিশু বাটিকা বিভাগৰ দ্বাৰা ক্ৰিয়াকলাপ আধাৰিত কিছু কাৰ্যক্ৰম অনুষ্ঠিত কৰে। এই কাৰ্যক্ৰমৰ দ্বাৰা শিশুসকল যাতে শাৰীৰিক, মানসিক, সামাজিক, আধ্যাত্মিক আৰু আৱেগিক অনুভূতিৰ বিকাশ হয় আৰু যাতে সহযোগিতামূলক এক মনোভাৱৰ সৃষ্টি হয়, তাৰ কাৰণে এনেধৰণৰ কাৰ্যক্ৰম অনুষ্ঠিত কৰে। আজি শংকৰদেৱ বিদ্যানিকেতন গড়মূৰ যোৰহাটত শিশু বাটিকা বিভাগৰ দ্বাৰা শিশুসকলৰ ক্ৰিয়াকলাপ আধাৰিত কিছু কাৰ্যক্ৰম কৰা হয়। এই কাৰ্যক্ৰমৰ দ্বাৰা শিশুসকলৰ যাতে শাৰীৰিক, মানসিক, বৌদ্ধিক, আধ্যাত্মিক, আত্মিক, আৱেগিক আৰু সামাজিক বিকাশ হয় আৰু যাতে সহযোগিতামূলক এক মনোভাৱৰ সৃষ্টি হয়, তাৰ কাৰণে এনেধৰণৰ ক্ৰিয়াকলাপ কৰা হয়। আজিৰ যি ক্ৰিয়াকলাপ, তাত তেওঁলোকে নিজে আপোনালোকে দেখা পাইছে যে আটা মাৰিছে, নিজেই সেইখিনি বিলাইছে। গতিকে এই যিটো সামাজিক তেওঁলোকৰ সমৰসতাৰ ভাৱ, সেই ভাৱ তেওঁলোকৰ মাজত উদ্বেগ হ'ব। এজন যাতে সুনাগৰিক হয়, তাৰ কাৰণে তেওঁলোক ভৱিষ্যত জীৱনৰ এক দক্ষ ব্যক্তি হিচাপে নিজকে পৰিগণিত কৰিব পাৰিব। আৰু যি কথা বৰ্তমান যি নতুন শিক্ষানীতি আহিছে, শিক্ষানীতিটো প্ৰতিফলিত হোৱা দেখা যায় যে নতুন শিক্ষানীতিও কৈছে যে শিশুসকলক পাঠ্যপুথিৰ জ্ঞানৰ লগতে
তেওঁলোকক যাতে এজন দক্ষ ব্যক্তি হিচাপে গঢ়ি তুলিব পৰা যায় তাৰ কথাত অধিক গুৰুত্ব দিছে আৰু সেই অধিক গুৰুত্ব দিয়াৰ ফলশ্ৰুতিতে মানে যি আশা সেই আশাক প্ৰতিফলিত কৰিবলৈ শিশু বাটিকা বিভাগে বিশেষকৈ শিশু শিক্ষা সমিতি অসমৰ অন্তৰ্গত শংকৰদেৱ বিদ্যা নিকেতনসমূহে বহুদিনৰ আগৰ পৰা 1952 চনৰ পৰাই চেষ্টা কৰি আহিছে আৰু এয়া যেন এতিয়া চৰকাৰেও তাকে মান্যতা প্ৰদান কৰা দেখা গৈছে। ধন্যবাদ। আজি আমি ইয়াত এটা ক্ৰিয়াকলাপ অনুষ্ঠিত কৰিলোঁ। ক্ৰিয়াকলাপটো আছিল শিশু বাটিকাৰ অন্তৰ্গত বিদ্যাভাৰতী অন্তৰ্গত আমাৰ শংকৰদেৱ বিদ্যা নিকেতনত শিশু বাটিকাৰ আটা যিটো মাৰে সেই আটা মৰাৰ ক্ৰিয়াকলাপ। আৰু এই ক্ৰিয়াকলাপৰ উদ্দেশ্য হৈছে যে আমি শিশুসকলৰ শাৰীৰিক মানসিক আৰু সৰ্বাংগীন বিকাশ যাতে তেওঁলোকে আটা মাৰি আনন্দ পায়, ভাগ বতৰা কৰি খাব পাৰে, একেলগে বহিব পাৰে, এই সকলোবোৰ উদ্দেশ্য এই ক্ৰিয়াকলাপত নিহিত হৈ আছে। আৰু সেই ক্ৰিয়াকলাপকে আজি আমি আনুষ্ঠানিকভাৱে সুন্দৰকৈ পাতিবলৈ চেষ্টা কৰিলোঁ, কিয়নো 2 বছৰ ছাত্ৰ ছাত্ৰীসকল একদম ঘৰতে বন্দী হৈ আছিলে। সেয়ে তেওঁলোকক এদিন নিকেতনলৈ মাতি আমি এটা সুন্দৰ অনুষ্ঠানৰ যোগেদি তেওঁলোকক আকৌ যাতে একাত্মতাৰ ভাৱ জগাই তুলিব পাৰোঁ সেই অনুষ্ঠানটো আজি আমি পাতিলোঁ। আৰু সকলোৱে খুব উৎসাহেৰে ইয়াত ভাগ ল'লে আৰু বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে নিজৰ মাতৃসকলে তৈয়াৰ কৰা এপ্ৰন পিন্ধি তাৰমানে তেওঁলোকক শিকোৱাও হৈছিলে আৰু তেওঁলোকে মাতৃসকলে সুন্দৰভাৱে বনাই ইয়াত পিন্ধালে আৰু আমি তাতে খুব সুন্দৰভাৱে আমাৰ ক্ৰিয়াকলাপটো অনুষ্ঠিত কৰিব পাৰিলোঁ আৰু অনুষ্ঠানটো আমাৰ সফল অনুষ্ঠিত হ'ল। ব্যুৰ' ৰিপৰ্ট নিউজ নাও 24/7। নিউজ নাওৰ বাতৰিত আজিলৈ ইমানে। বিভিন্ন অনুষ্ঠান আৰু বা বাতৰিৰ বাবে চাই থাকিব নিউজ নাও 24/7। ধন্যবাদ। সকলো ধৰণৰ সুবিধা থকা ট্ৰেভেলাৰ ICU এম্বুলেন্স য'ত থাকিব ভেণ্টিলেটৰ সুবিধাৰ লগতে ডিফেব্ৰিলেটৰ, অক্সিজেন মনিটৰ আদি। কোনো ৰোগী যদি ডিব্ৰুগড়, গুৱাহাটী বা অসমৰ যিকোনো চিকিৎসালয়লৈ যাবলগীয়া হয় তেন্তে আমাৰ যোগাযোগ নম্বৰ 7002157385 নম্বৰত ফোন কৰিলে আমি ততাতৈয়াকৈ আপোনালোকক সহায় কৰিবলৈ 24 ঘণ্টাই সাজু।